নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ যিসকল লোকৰ চকুৰ তলত আণ্ডাৰ আইজ ডাৰ্ক চাৰ্কুল পৰে সেইসকল লোকৰ বাবে এই ভিডিঅ'টোত আপোনালোকে বহুতখিনি উপকৃত হ'ব। সেইকাৰণে প্ৰথমৰ পৰা শেষলৈকে ধৈৰ্য সহকাৰে চাই যাব বুলি আশা কৰিছোঁ। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো হৈছে আপোনালোকৰ ঘৰত সকলোৰে নিশ্চয় কেঁচা আলু থাকেই, নহয় জানো? কেঁচা আলুটো এটা আপোনালোকে ধুনীয়াকৈ পিহি ল'ব। পিহি লৈ পেলাই চকুৰ যোনখিনি জেগাত ক'লা দাগ পৰিছে সেই দাগখিনিত তাৰ ৰসটো আধা ঘণ্টাৰ কাৰণে লগাই ৰাখিব। এনেদৰে যদি সপ্তাহত 3 পৰা 4 দিন কৰে এই বেমাৰটোৰ পৰা সোনকালে উপকৃত হ'ব। নেক্সট হৈছে গোলাপ জল। গোলাপ জল সকলোৱে চিনি পায়েই। এই গোলাপ জল এডোখৰ কপাহ ল'ব, কপাহত লগাই গোলাপ জল চকুৰ যোনখিনি জেগাত ডাৰ্ক চাৰ্কুল পৰিছে সেইখিনি জেগাত 15 পৰা 20 মিনিট লগাই ৰাখিব। কণ্টিনিউৱাছলি এনেদৰে 3 পৰা 4 দিন লগাই ৰাখিব সপ্তাহত। আৰু ধৰি লওক 15 পৰা 20 মিনিট লগাই ৰাখিলে নহয়, তাৰপাছত ধুনীয়াকৈ ধুই দিব। ধুই দিয়াৰ পিছত চাব জেগাখিনি এনেদৰে যদি কণ্টিনিউৱাছলি কৰি থাকে লাহে লাহে আপোনালোকৰ ডাৰ্ক চাৰ্কুল যিখিনি জেগাত আছে সেইখিনি নাইকিয়া হ'বলৈ আৰম্ভ কৰিব। আৰু নেক্সটটো হৈছে একেবাৰে শেষৰটো হৈছে এল'ভেৰা জেল। এল'ভেৰা সকলোৰে ঘৰে ঘৰে থাকেই আজিকালি, হয়নে? এই এল'ভেৰা গছজোপা যদি ঘৰত আছে তেন্তে তাৰ পৰা এটা পাত কাটি আনিব। পাত কাটি আনি পাতটো 5 বা 10 মিনিট ৰাখি থ'ব। তাৰ পৰা এটা হালধীয়া পানী ওলায়, সেই পানীটো যাব দিব। তাৰ পাছত ধুনীয়াকৈ ধুই লৈ তাৰ যিটো জেল আছে সেই জেলটো ধুনীয়াকৈ উলিয়াই ল'ব পাতখিলাৰ পৰা। জেলখিনি উলিওৱাৰ পিছত চকুৰ যিখিনি জেগাত ডাৰ্ক চাৰ্কুল পৰিছে সেইখিনিত ধুনীয়াকৈ লেপন দি ৰাখিব। সেইটো আধা ঘণ্টা ৰাখিব পাৰে। আৰু এটা কথা কওঁ, এই তিনিওটা একেদিনাখনেই নকৰিব, এদিন বাদে এদিন কৰিব। আজি যদি আলুৰ ৰস লগাইছে নেক্সট দিনাখন এল'ভেৰা জেল লগাব, তাৰ পিছৰ দিনাখন গোলাপ জল লগাব। এনেদৰে সপ্তাহত যদি কণ্টিনিউৱাছলি লগাই থাকে তেতিয়াহ'লে এমাহ বা 1.5 মাহৰ ভিতৰত আপোনালোকৰ যি ডাৰ্ক চাৰ্কুল আছে তাৰ পৰা উপকৃত হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অকণমান মৰম দি থৈ যাব বুলি আশা কৰিছোঁ। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে তলৰ কমেণ্টত জনাব দেই, মই তাৰ ওপৰত আপোনালোকৰ বাবে ভিডিঅ' লৈ আহিম। তেন্তে আহিছোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই, সকলো ভালে থাকক।